মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আন কেইটামান তোমালোকৰ বাবে জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন লৈ আহিছোঁ। এইখন প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ, ঠিক আছে। সকলো ছাত্ৰ ছাত্ৰীৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় কুৱেশ্যন কেইটা। প্ৰথম কুৱেশ্যনটো তোমালোকে চোৱা। কুৱেশ্যনটো আছিলে যে কীৰ্তন ঘোষা পুথিখনৰ ৰচক হ'ল। কীৰ্তন ঘোষা ৱাজ ৰিটন বাই। কীৰ্তন ঘোষা যিখন পুথি আছিল, এই পুথিখনৰ ৰচক আছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ, ঠিক আছে। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা। 72 নম্বৰ কুৱেশ্যনটো আছিল যে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকী হ'ল। প্ৰেজেণ্ট চিফ মিনিষ্টাৰ অফ আছাম ইজ। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। তোমালোকে কিমান ক্লাছত পঢ়ি আছা কমেণ্ট ছেকশ্যনত জনাবাচোন। লগতে তোমালোক আন কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে জিজ্ঞাছ টেলেণ্ট চাৰ্চ এক্সামৰ কমেণ্ট ছেকশ্যনত জনাবা। 73 নম্বৰ কুৱেশ্যন চোৱা। ভাৰতত মোগল শাসনৰ প্ৰতিষ্ঠাতা হ'ল। ফাউণ্ডাৰ অফ মোগল ৰুল ইন ইণ্ডিয়া ইজ। ভাৰতত মোগল শাসনৰ প্ৰতিষ্ঠাতা আছিলে বাবৰ। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন চোৱা। 74 নম্বৰ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু দিৱসটো হ'ল। দ্য ডেট অফ ডক্টৰ ভূপেন হাজৰিকা। অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট এনচাৰ অপশ্যন বিটো হ'ব 5 নৱেম্বৰ। 5 নৱেম্বৰ তাৰিখে ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ মৃত্যু হৈছিল। নেক্সট প্ৰশ্নটো চোৱা। 75 নম্বৰ প্ৰশ্নটো আছিল যে প্ৰথম অসমীয়া চলচ্চিত্ৰখন হ'ল। দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম ইজ। প্ৰথম অসমীয়া চলচ্চিত্ৰখন হৈছে জয়মতী। এই চলচ্চিত্ৰখন 1935 চনত মুকলি কৰা হৈছিলে। নেক্সট প্ৰশ্নটো চোৱা। প্ৰশ্ন নম্বৰ 76। শেহতীয়া ফিফা বিশ্বকাপ প্ৰতিযোগিতাৰ চেম্পিয়ন খিতাপ দখল কৰা দলটো কি সুধিছে? এয়া আছিলে আৰ্জেণ্টিনা। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো চোৱা। প্ৰশ্ন নম্বৰ 77। প্ৰশ্নটো আছিল যে অলিম্পিক খেলত পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া হ'ল। দ্য ফাৰ্ষ্ট আছামিজ প্লেয়াৰ হু উইন্স মেডেল ইন অলিম্পিক্স। অলিম্পিক খেলত পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া হৈছে লাভলীনা বৰগোহাঁই। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন চোৱা। মিজোৰামৰ ৰাজধানীখন হ'ল। দ্য কেপিটেল অফ মিজোৰাম ইজ। মিজোৰামৰ ৰাজধানী হৈছে আইজল। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 79। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন। কাজিৰঙা যিখন ৰাষ্ট্ৰীয় উদ্যান আছে, এই ৰাষ্ট্ৰীয় উদ্যানখন গোলাঘাট জিলাত অৱস্থিত। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 80। কুৱেশ্যনটো আছিলে যে মিচিং জনগোষ্ঠীৰ উৎসৱ হৈছে। দ্য ফেষ্টিভেল অফ মিচিং কমিউনিটি ইজ। মিচিং জনগোষ্ঠীৰ যিবোৰ লোক আছে তেওঁলোকে আলি আই লৃগাং উৎসৱ পালন কৰে। অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। নেক্সট তোমালোকে চোৱা 81 নম্বৰ কুৱেশ্যনটো। কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? দ্য কামাখ্যা টেম্পল ইজ চিটুৱেটেড ইন হুইচ হিল। কামাখ্যা যিটো মন্দিৰ আছে, এই মন্দিৰটো নীলাচল পাহাৰত অৱস্থিত। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট চোৱা 82 নম্বৰ কুৱেশ্যন। তলৰ কোনবিধক পনীয়া ধাতু বুলি কোৱা হয়? হুইচ অফ দ্য ফলোয়িং ইজ কল্ড লিকুইড মেটেল। পনীয়া ধাতু কোনবিধক কোৱা হয়? পাৰাক মাৰ্কিউৰিক পনীয়া ধাতু বুলি কোৱা হয়। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট চোৱা 83 নম্বৰ কুৱেশ্যন। ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম কি? Which instruments is used to measure the magnitude of earthquake? ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম হৈছে চিছমোগ্ৰাফ। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন চোৱা। 84 নম্বৰ কম্পিউটাৰৰ আৱিষ্কাৰক কোন? হু ইজ দ্য ইনভেণ্টৰ অফ কম্পিউটাৰ। কম্পিউটাৰৰ আৱিষ্কাৰক হৈছে চাৰ্লছ বাবেজ। অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ। নেক্সট চোৱা 85 নম্বৰ কুৱেশ্যন। মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ অংগ কোনটো? মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ অংগ হৈছে ছাল, স্কিন। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 86। বায়ুমণ্ডলত কোনটো গেছৰ পৰিমাণ আটাইতকৈ বেছি? দ্য ভলিউম অফ হুইচ গেছ ইজ দ্য মষ্ট ইন দ্য এয়াৰ। অপশ্যনবিলাক আছিলে অক্সিজেন, নাইট্ৰজেন, আৰ্গন আৰু হাইড্ৰজেন। ইয়াৰ উত্তৰ তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা শুদ্ধ উত্তৰ কোনটো হ'ব, ঠিক আছে। মই তোমালোকক এইবাৰ পৰিমাণটো সুধিব পাৰে। অক্সিজেন গেছটোত সঠিক পৰিমাণ হৈছে 20.94%, যিটোক কেতিয়াবা 21% বুলিও অপশ্যনবিলাকত দিয়া থাকে। এইটো হৈছে বায়ুমণ্ডলত থকা অক্সিজেন গেছৰ পৰিমাণ, ঠিক আছে। নেক্সট তোমালোকে মনত ৰাখিবা নাইট্ৰজেন গেছ। নাইট্ৰজেন গেছৰ সঠিক পৰিমাণটো হৈছে 78.08%। এইটো এপ্ৰক্সিমেটলি 78% বুলি ধৰা হয়।
গতিকে এই দুটা ৰিলেটেড কুৱেশ্যন প্ৰায়ে আহি থাকে, তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। এবাৰ পৰীক্ষাত ইয়াৰ পৰাই তোমালোকৰ আহিব পাৰে। নেক্সট প্ৰশ্নটো চোৱা 87 নম্বৰ প্ৰশ্নটো আছিল যে ভাৰতবৰ্ষৰ বৰ্তমানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী হ'ল দ্য প্ৰেজেণ্ট চেণ্ট্ৰেল হোম মিনিষ্টাৰ অফ ইণ্ডিয়া ইজ। ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন। বৰ্তমান ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কোন? ঠিক আছে, নোৱাৰিলে কমেণ্ট কৰিবা, কমেণ্ট ছেকশ্যনত মই আনচাৰটো দি দিম। নেক্সট কুৱেশ্যন, বৰদলৈ ট্ৰফি প্ৰতিযোগিতা কি খেলৰ লগত জড়িত? বৰদলৈ ট্ৰফি ইজ এছ'চিয়েটেড হুইচ অফ দ্য ফলোয়িং গেম? বৰদলৈ ট্ৰফি যিটো খেল, এই খেলবিধ ফুটবল খেলৰ লগত জড়িত। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট হোৱা কুৱেশ্যন নম্বৰ 89, জয়দৌল কোনে নিৰ্মাণ কৰোৱাইছিল? হু ডিড বিল্ড জয়দৌল? জয়দৌল নিৰ্মাণ কৰোৱাইছিলে ৰুদ্ৰসিংহই। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন চোৱা 90 নম্বৰ, বান ৰজাৰ জীয়েকৰ নাম কি আছিল? দ্য নেম অফ দ্য ডটাৰ অফ বানাসুৰ ৱাজ। বান ৰজাৰ জীয়েকৰ নাম আছিলে উষা। এইটোৱে হ'ব লাগে কাৰেক্ট এনচাৰ। তথাপিও মোৰ অলপ আনচাৰটো ডাউট আছে, তোমালোকে যদি ভাবা ভুল হৈছে কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 91, অধিবৰ্ষ কেইবছৰৰ মূৰে মূৰে সংঘটিত হয়? লিপ ইয়াৰ ইজ অকাৰ্ড ইণ্টাৰভেল অফ হাউ মেনি ইয়াৰ্ছ? প্ৰত্যেক 4 বছৰৰ মূৰে মূৰে অধিবৰ্ষ সংঘটিত হয়। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 92, আন্তৰ্জাতিক ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়? UN ডে ইজ চেলিব্ৰেটেড অন? আন্তৰ্জাতিক ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় 24 অক্টোবৰ তাৰিখে। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন চোৱা 93 নম্বৰ, ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তিস্থল হৈছে? দ্য অৰিজিন অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ? ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তিস্থল ক'ত হয় তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। নোৱাৰিলে মই কমেণ্ট ছেকশ্যনত আনচাৰ দি দিম, তোমালোকে কমেণ্ট ছেকশ্যনত গৈ চেক কৰিবা। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 94, তলৰ অমিলটো বাছি উলিওৱা। ইয়াত চোৱা তিনিটাৰ মিল আছে, 4টা অপশ্যনৰ ভিতৰত এটা অমিল আছে। এই অমিলটো আমাক কি সুধিছে? এতিয়া আমি যদি চাওঁ ছাগলী, গৰু আৰু মহ, এইকেইটা হৈছে তৃণভোজী প্ৰাণী, অৰ্থাৎ গছৰ পাত ঘাঁহ বন আদি খাই জীয়াই থাকে। কিন্তু সিংহ হৈছে মাংসভোজী প্ৰাণী, গতিকে অমিলটো হ'ব সিংহ। অপশ্যন নম্বৰ ডি। নেক্সট প্ৰশ্নটো চোৱা 95 নম্বৰ প্ৰশ্নটো আছিলে যে পৃথিৱীৰ বৃহত্তম মৰুভূমিখন হ'ল? দ্য বিগেষ্ট ডিজাৰ্ট অফ দ্য ৱৰ্ল্ড ইজ? পৃথিৱীৰ বৃহত্তম মৰুভূমিখন হৈছে ছাহাৰা মৰুভূমি। অপশ্যন নম্বৰ চি শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন চোৱা, লায়োনেল মেছি কোনটো খেলৰ বাবে বিখ্যাত? ফৰ হুইচ ওৱান অফ দ্য ফলোয়িং গেমছ লায়োনেল মেছি ইজ ফেমাছ? নিশ্চয় তোমালোকে জানাই লায়োনেল মেছি ফুটবল খেলৰ বাবে বিখ্যাত। ঠিক আছে, অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 97। প্ৰশ্নটো আছিল যে কৰ্মবীৰ বুলি তলৰ কোনগৰাকী ব্যক্তিক জনা যায়? হু ইজ ন'ন এজ কৰ্মবীৰ অফ দ্য ফলোয়িং? নবীন চন্দ্ৰ বৰদলৈ দেৱক কি উপাধি দিয়া হৈছে? কৰ্মবীৰ নামেৰে জনা যায়। ঠিক আছে। কুৱেশ্যন নম্বৰ 98, তলৰ কোনখন নগৰত পৌৰ নিগম আছে? হুইচ ওৱান অফ দ্য ফলোয়িং চিটি হেজ মিউনিচিপাল কৰ্পৰেশ্যন? এইটো হ'ব গুৱাহাটী চিটিত পৌৰ নিগম আছে। নেক্সট চোৱা 99 নম্বৰ কুৱেশ্যন, কবি নীলমণি ফুকনে তলৰ কোনটো বঁটা লাভ কৰিছে? পয়েট নীলমণি ফুকন হেজ বিন কনফাৰ্ড হুইচ অফ দ্য ফলোয়িং এৱাৰ্ডছ? কাৰেক্ট এনচাৰ অপশ্যন চিটো হ'ব জ্ঞানপীঠ বঁটা। কবি নীলমণি ফুকনে জ্ঞানপীঠ বঁটা লাভ কৰিছে। নেক্সট চোৱা শেষৰ প্ৰশ্নটো, সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো হৈছে? দ্য স্মলেষ্ট প্লেনেট অফ দ্য ছ'লাৰ ছিষ্টেম ইজ? সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৱে হৈছে আটাইতকৈ সৰু গ্ৰহ, সেয়া হৈছে বুধ। অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। তোমালোকক আন কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবা। লগতে তোমালোকে কমেণ্ট কৰিবাচোন তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'সমূহ চাই আছে।